সত্ৰনগৰী বৰপেটাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ৰাস। শ্ৰীকৃষ্ণৰ সৈতে গোপ-গোপিকাৰ ৰাস নৃত্যত বিলীন সত্ৰনগৰী। বুধবাৰে নিশা সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হ'ল ৰাস নৃত্য। মৰা নদীৰ নিৰিবিলি পাৰত জগতপতি শ্ৰীকৃষ্ণৰ সৈতে গোপ-গোপিকাসকলে অংশ ল'লে ৰাস নৃত্যত। নামনি অসমত সাধাৰণতে মৃন্ময় মূৰ্তিৰে ৰাস উদযাপন কৰা হয় যদিও বৰপেটা বৰগীত বিদ্যালয়ৰ উদ্যোগত এইবেলি প্ৰথমবাৰৰ বাবে জীৱন্ত ৰাস পৰিৱেশন কৰা হয় সত্ৰনগৰী বৰপেটাত। ৰাসৰ অনুষ্ঠান উপভোগ কৰিবলৈ হাজাৰ হাজাৰ লোক সমবেত হয় মৰা নদীৰ পাৰত। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস বাপ জনাই বন্তি প্ৰজ্বলনেৰে ৰাসৰ অনুষ্ঠান শুভাৰম্ভ কৰে। ইপিনে ৰাস উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱীয়ে। তেওঁ কয় যে ৰাস পালন কৰাটোৱেই শেষ কথা নহয়, ৰাসৰ অন্তৰালত তত্ত্ব উপলব্ধি কৰি সমাজখনক সেই ধৰণে আগবঢ়াই নিয়াটোহে ৰাস পালনৰ সাৰ্থকতাক প্ৰতিফলিত কৰে। বৰগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপেটাৰ বহু অভিনেতা অভিনেত্ৰীৰ অংশগ্ৰহণেৰে বুধবাৰে কাৰ্যসূচীত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদান কৰা হয়। উদ্বোধনী অনুষ্ঠানত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী বাপজনা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বিশিষ্ট সাহিত্যিক অক্ষয় মিশ্ৰ, প্ৰাক্তন বিধায়ক ডাক্তৰ তাৰাপ্ৰসাদ দাস আৰু বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস উপস্থিত থাকে। যিখন ৰাস মেলাৰ কাৰ্যকলাপ দেখিলোঁ মই সঁচাই আনন্দ অনুভৱ কৰিছোঁ। মই ইতিমধ্যে ভাষণত গোটেইখিনি কথা কৈছোঁ যে ৰাসলীলা কৰাৰ লগে লগে তেওঁলোকে ৰাসলীলাৰ যিটো তাৎপৰ্যখিনি বুজি ল'লেহে এইবিলাক পালন কৰাৰ উৎসৱ পালন কৰাৰ সাৰ্থকতা আহিব। গতিকে আমি ৰাসলীলাত যদি ভগৱানৰ তত্ত্বগধুৰ কথাবিলাক যদি আমি হৃদয়ংগম কৰি নলওঁ তেনেহ'লে মই ভাবোঁ এই কামবিলাক চলাওঁতে কিবা যেন ঘাটি হৈ যায়, কিবা যেন ৰৈ যায়, অপূৰণ হয়। বুজি নাপালে আমি এটা কাম কৰিলে আমি কথাখিনি কেনেকৈ কৰিম, কি কৰিম, প্লেনিং এটা থাকে। গতিকে সেই প্লেনিংটো যদি নাথাকে আচলতে ভগৱান কোন, কৃষ্ণ কোন, ৰাধা কোন, গোপী কোন, আত্মাৰ লগত যে পৰমাত্মাৰ লগত যে আত্মা মিলন এই বস্তুটো কেনেকৈ সম্ভৱ। তাৰমানে আমি পৃথিৱীৰ সমস্ত মানুহ জীৱাত্মা, এই জীৱাত্মাবোৰ গৈ এদিন ৰাসলীলাৰ তত্ত্ব অনুসাৰে ভগৱান কৃষ্ণত অৰ্থাৎ পৰম ব্ৰহ্ম বিষ্ণুত বিলীন হয়। গতিকে এই কথাখিনিকে ৰাসলীলাৰ মাধ্যমেৰে, ৰাস মানে ৰস, সেই ৰস যোনে আস্বাদন কৰে সেই আস্বাদনটোই হ'ল অমৃত, মোহনবাহীৰ অমৃত হ'ল। এই বস্তুটো হৃদয়ত আমি ল'ব লাগিব। হৃদয়ত অনুভৱ জগাবৰ কাৰণেই বিশেষকৈ মহিলা শক্তি অকণমান উন্নত হোৱাৰ কাৰণে আমি ঢাপলি মেলি ইয়ালৈ আহিছোঁ। গতিকে মই আশা কৰোঁ, মই আৰু বহুত কথা ক'ব আছে, ভৱিষ্যতে যদি আহিব পাৰোঁ মই আৰু আমাৰ মাতৃসকলক বহুত কথা শিকোৱাৰ কাৰণে আশা ৰাখিছোঁ। এইবাৰটো প্ৰথম, গতিকে আজি এইবাৰতে প্ৰথমবাৰতে যিমান কাৰুকাৰ্য বা যিমান এটা আনন্দৰ অনুভৱ দেখিছোঁ হয়তো ভৱিষ্যতে আৰু বাঢ়ি যাব। বাঢ়াটোই আচল কথা, বাঢ়িবই। গতিকে মই ভাবোঁ সকলোকে মংগলে ৰাখক। আমাৰ পুৰুষ মহিলা নতুন প্ৰজন্ম সমন্বিতে চবেই এই আধ্যাত্মিক কাজখিনিত আগবাঢ়ি আহক, তাৰেই কামনা ৰাখি মই সকলোকে আশীৰ্বাদ জনাই শুভেচ্ছা জনাই মই শেষ কৰিম।